নমস্কাৰ, মই এটি মিনি ভ্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত আছোঁ মাজুলী চামগুৰি সত্ৰত, য'ত নেকি মুখাশিল্পৰ বাবে সকলোৱে চিনাকি আৰু এই মুখাশিল্পৰ দ্বাৰাই বিশ্ববিখ্যাত হ'বলৈ সক্ষম হৈছে এই চামগুৰি সত্ৰ। আহক আমি ইয়াৰ ভিতৰৰ পৰিৱেশ আপোনালোকক দেখাওঁ। প্ৰথমে আপোনালোকে দেখিবলৈ পাব মেটেকাৰে বনোৱা কিছুমান সামগ্ৰী আছে, টুপি আছে, বেগ আছে আৰু ইয়াত আছে কিছুমান বাঁহেৰে বনোৱা মুখা। বিভিন্ন ধৰণৰ মুখা ইয়াত সজাই ৰাখিছে। যিসকল অতিথি আহে তেখেতসকলক ইয়াত দৰ্শন কৰিবৰ বাবে সুন্দৰভাৱে সজাই ৰাখিছে। নৃসিংহ প্ৰভুৰ কেইবাজনৰ মূৰ্তি ইয়াত স্থাপন কৰি ৰাখিছে। আপোনালোকে আহি এই নৃসিংহ প্ৰভুৰ দৰ্শন কৰিব পাৰিব আৰু এই নৃসিংহ প্ৰভুৰ বিভিন্ন স্থানলৈ নিয়া হয়। মাজুলীৰ যিখিনি নৃসিংহ অৱতাৰ ভাওনা হয়, ইয়াৰ পৰাই এই নৃসিংহ প্ৰভুক ইয়াৰ পৰাই নিয়া হয়। আৰু যদি মাজুলী চামগুৰি সত্ৰৰ মুখাশিল্প দৰ্শন কৰিবলৈ মন আছে তেন্তে আহক, জীৱন সাৰ্থক কৰকহি। ধন্যবাদ।